আজি আছিল ককাৰ তিথি, এইবাবে আহিলোঁ। এইজনী হৈছে আইতা। এয়া গেটি ভৰি ধুব নিয়ম কৰিছে মামা আৰু মামী। এয়া ফুলৰ মালা গাঁঠি আছে আইতা আৰু ভণ্টি। লগতে গীটাৰ মাধ্যমেৰে গাড়ী চলাব পৰ্যন্ত চলি আছে। সেইবিলাক বস্তু আছে আমি টানি আনিব লাগিব। সেইবিলাক আমাৰ সুন্দৰ কাৰণে আমাৰ সময় নাই কৰিব নোৱাৰোঁ। এইবিলাক সৰু সকলোতে আমাক তাৰমানে দি থৈ দিছে ল'বা দিছে বাচি দিছে এইবিলাক কৃষ্ণ সগুণ নিৰ্গুণ অহংকাৰ চিন্তন বৈৰাগ্য যেন মত বন্ধুমুক্ত জীৱ দেহাত্মা কহিব সকাম নিষ্কাম তত্ত সকাম নিষ্কাম তত্ত এইবিলাক বস্তু অৰ্থ আছে প্ৰতি কৰে তাৰমানে আমি সেইকাৰণে আমি নিষ্কামে যাব লাগিব। কৃষ্ণ দেৱাসুৰে সিন্ধু মন্দৰ মথিলা যেন লক্ষী বেদ ভৈলা সৰ্বশাস্ত্ৰ অৰ্থ গৃহ মন্ত্ৰ ভাগে ভাৰতে কৃষ্ণ কহিলা দেশে আদি কৰি যত ঋষিগণ শাস্ত্ৰ কহিলন্ত টান সবাৰ সংশয় এতেকে চেদয় গীতা কৰি প্ৰমাণ মাতৃষে জানয় কাৰ বীজ পুত যেন নজানই আনে ঈশ্বৰ মুখৰ যত বেদ বাক্য জানিবা পাৰে কোনে ৰাম ৰাম। আমি ঈশ্বৰৰ মুখৰ বাক্য কেনেকৈ জানিম? ঈশ্বৰ আমাৰ তাত থাকে, আমি নাথাকোঁ। সূৰ্যৰ লগত বায়ুমণ্ডলবিলাক গোটেই যেনেকৈ ঘূৰি থাকে লগে লগে পাঁচ মুহূৰ্তে আমাৰ এই মেঘৰ হেৰিবিলাক যেনেকৈ ঘূৰি থাকে পশু ভগৱন্ত আমাৰ লগত থাকে, কিন্তু আমিহে থাকিব ইচ্ছা নকৰোঁ। সেইকাৰণে কৈছি থাকিব দিছি। ময়ো পনীৰ কাটি সহায় কৰি দিলোঁ। আমাৰ মাহী আইতা সকলো আছে ইয়াতে। খানা বনাই আছোঁ। কি আছে? 4 বছৰ হ'ল। 4 বছৰৰ আজি হৈছে আৰু এয়া কি বনাই আছে? চব্জি দালি সিজাই থোৱা গৈছে। ভাজি আলু ভাজি 12 ভাজি বনাম। দালি ভাজি